অসমৰ বিভিন্ন বজাৰৰ পাইকাৰী মূল্য এনেধৰণৰ। খাৰুপেটীয়া বজাৰত জলকীয়া প্ৰতি কুইণ্টেলত ন্যূনতম মূল্য ৬,৮০০ টকা, অধিকতম মূল্য ৭,২০০ টকা। বিলাহী ১,৬০০ টকা, ২,০০০ টকা। গাজৰ ১,৬০০ টকা, ২,০০০ টকা। বিট ২,০০০ টকা, ২,৪০০ টকা। বৰপেটা বজাৰত ৰঙালাও প্ৰতি কুইণ্টেলত ন্যূনতম মূল্য ১,০০০ টকা, অধিকতম মূল্য ১,২০০ টকা। ভেন্দি ২,০০০ টকা, ৩,০০০ টকা। বিলাহী ৩,০০০ টকা, ৩,৫০০ টকা। জাতিলাও ১,৫০০ টকা, ২,০০০ টকা। পামহি বজাৰত কেপচিকাম প্ৰতি কুইণ্টেলত ন্যূনতম মূল্য ৫,০০০ টকা, অধিকতম মূল্য ৬,০০০ টকা। আদা ৬,০০০ টকা, ৭,০০০ টকা। ৰঙালাও ১,৫০০ টকা, ২,০০০ টকা। জলকীয়া ৩,৫০০ টকা, ৪,৫০০ টকা। লখিমপুৰ বজাৰত তিতা কেৰেলা প্ৰতি কুইণ্টেলত ন্যূনতম মূল্য ২,৮০০ টকা, অধিকতম মূল্য ৩,০০০ টকা। ভেন্দি ২,৫০০ টকা, ২,৭০০ টকা। জাতিলাও ১,৩০০ টকা, ১,৫০০ টকা। কেপচিকাম ২,০০০ টকা, ২,৪০০ টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। মীন পালন এক লাভজনক ব্যৱসায়। ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ বহুতো নিবনুৱা যুৱক যুৱতী মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাপনাৰ জৰিয়তে স্বনিয়োজন হ'ব পাৰিছে। মীন পালনৰ লাভালাভ অনুধাৱন কৰিয়েই ৰাজ্যখনত সিঁচৰিত হৈ থকা সৰু বৰ সমূহীয়া পুখুৰীত মীন পালন কৰি সমূহীয়া গোটসমূহ উপকৃত হৈছে। তেনে এটা আদৰ্শ গোট হ'ল কামৰূপ জিলাৰ মিৰ্জাৰ সমীপৰ ৰাজাপুখুৰী সমূহীয়া পুখুৰী। প্ৰায় ৭০ বিঘা পানীকালিৰে আবৃত মীন বিভাগ অসমৰ এই পুখুৰীটো লিজত লৈ তাত মীন পালন কৰি লাভৱান হৈছে ৰাজাপুখুৰী ৰাইজ গয়ৰ। সম্পূৰ্ণভাৱে কোনো ধৰণৰ কেমিকেল তথা ৰাসায়নিক দ্ৰব্য প্ৰয়োগ নকৰাকৈ মাছ পালন কৰি লাভৱান হোৱা ৰাজাপুখুৰী মীন পালন সমিতিৰ সম্পাদক অমূল্য কুমাৰে তেওঁৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয়। এই পুখুৰীটো মীন বিভাগৰ পৰা আমি এইটো লিজত লৈছোঁ আৰু আমি 2002 চনৰ পৰা আমি ৰাজাপুখুৰী ৰাইজগড় উন্নয়ন সমিতিয়ে চলাই আছে। ধৰক এই 25 বছৰ আপোনালোকে ধৰক চলাই আছে গোটেইটো। এনে কিমানমান পৰিয়াল আছে আপোনালোকৰ এইখিনি? আমাৰ গাঁওখনৰ গোটেইখিনি মানুহে আচলতে এই উন্নয়ন সমিতিৰ অন্তৰ্গত আৰু আমাৰ গাঁওখনত প্ৰায় 500 পৰিয়াল আছে আৰু এই 500 পৰিয়ালে আমাৰ উন্নয়ন সমিতিৰ সদস্য। হয়, গতিকে ধৰক আপোনালোকে ইয়াতে এনে কি মাছ মেলে বা আমি ইয়াতে বেছিভাগে আমি ভকুৱা মাছটো দিম আৰু ৰৌ, মিৰ্কা আৰু চিতল 2-4টা থাকে আৰু তেনেকুৱা কাৰ্প জাতীয় মাছো কিছু থাকে, কামান কাৰ্প, চিলভাৰ কাৰ্প, এনেকুৱা ধৰণৰ। আমি সাধাৰণতে দেখোঁ যে কিছুমানে মাছ বেছিকৈ উৎপাদন কৰাৰ কাৰণে বেছিকৈ সাৰ দিয়ে বা কিবা কেমিকেল ব্যৱহাৰ কৰে। এই ক্ষেত্ৰত আপোনালোকে আমি ৰাজাপুখুৰী উন্নয়ন সমিতি এই ক্ষেত্ৰত এটা ব্যতিক্ৰম। আমি এই 25 বছৰ ধৰি কোনো মানে সাৰ নতুবা খাদ্য কোনো ৰাসায়নিক কোনো দিয়া নাই, ৰাসায়নিক খাদ্য দিয়া নাই। আমি সেইটোত খুবেই মানে সচেতন যাতে মানুহৰ কোনো এই মাছ খাই কোনো অন্যায় নহয়। আমি সেইটোত বেছিকৈ গুৰুত্ব দিম। আমি ৰাসায়নিক কোনো খাদ্য বা সাৰ তেনেকুৱা ধৰণৰ প্ৰয়োগ নকৰে। আৰু এই অঞ্চলৰ যিবিলাক মানুহ আছে বা যিবিলাক মীন পালক আছে তেওঁলোককো আপোনালোকে বুজায় নেকি যে ৰাসায়নিক পদাৰ্থটো পুখুৰীত প্ৰয়োগ কৰিব নালাগে? আমি কওঁ যে আমি ৰাসায়নিক খাদ্য নিদিয়াকৈ আমি মাছ উৎপাদন কৰি লাভজনকভাৱে আমি চলি আছোঁ। আপোনালোকেও এইটো নিদিয়াটো ভাল
আৰু ৰাসায়নিক খাদ্য নিদিয়াকৈ মাছ ডাঙৰ হয় হয়। তাৰ উদাহৰণ আমাৰ ৰাজাপুখুৰী আছে। সেইকাৰণে মাছবিলাক ইয়াৰ পুখুৰীৰ মাছবিলাক যথেষ্ট সুস্বাদু হয়, সুস্বাদু হয় আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে আমাৰ ইয়ালৈ মাছ কিনিবলৈ আহে। আৰু আমি দেখিছোঁ, প্ৰায় দেখিছোঁ আপোনালোকে ধৰক যিখিনি মুখ্য মানুহ আছে প্ৰায় সন্ধিয়া ইয়াত আহি বহে, কৰে, বিভিন্ন কথা আপোনালোকে আলোচনা কৰে নেকি এই ক্ষেত্ৰত? হয় হয়, আমি গাঁৱৰ যিখিনি বিষয়ববীয়া বা সদস্য, আমাৰ কমিটিৰ সদস্য, আমি প্ৰায় সদায় বুলিয়ে ক'ব পাৰি আমি লগ হওঁ, গধূলিও হওঁ, দুপৰীয়াৰ ভাগতো যেনেকৈ সময় পাওঁ লগ হওঁ আৰু পুখুৰীটো উন্নয়নৰ কাৰণে, মাছ উৎপাদনৰ উন্নয়নৰ কাৰণে আমি আলোচনা বিলোচনা কৰোঁ। গতিকে এই পুখুৰীটোৰ জৰিয়তে আমাৰ গাঁওখনৰ সহমতিটো বৃদ্ধি হোৱা বুলি আমি অনুভৱ কৰোঁ। হয়, আপোনালোকৰ একতাটো বৃদ্ধি হৈছে, একতাটো বৃদ্ধি হৈছে। আৰু নিজাববীয়াকৈ ধৰক পুখুৰী কেতিয়াবা চাফা কৰা বা হেৰি কৰা এইবিলাক হয়, কৰে? আমি নিজাববীয়াকৈও পৰিষ্কাৰ কৰোঁ। আমি সাধাৰণতে মজুৰি লগাই মানুহ চাফা কৰোঁ যদিও আমি বিষয়ববীয়াসকলে, সদস্যসকলে আমি বহুত দিন নিজাববীয়াকৈ পৰিষ্কাৰ কৰিছোঁ। নিজে নাৱত উঠি গৈ তাত পানীত আমি নামি কিনেও আমি মানে এই জংঘল জলজ উদ্ভিদবিলাক পৰিষ্কাৰ কৰি দিছোঁ। আমি দেখিছোঁ আপোনালোকৰ পুখুৰীৰ শেষৰ ফালে কেইটামান নাৰ্চাৰী পুখুৰী আছে, ৰিয়াৰিং পুখুৰী আমাৰ আছে। নাৰ্চাৰী পুখুৰী আছে। নাৰ্চাৰী পুখুৰী মীন বিভাগৰ পৰা 4টা নাৰ্চাৰী আছে মীন বিভাগৰ ফালৰ পৰা, আৰু আমি ৰাইজগড়ৰ পৰাও 3টা পুখুৰী আছে। তাত মাছখিনি ডাঙৰ কৰে নেকি? তাত মাছখিনি আমি ডাঙৰ কৰোঁ। আমি প্ৰায় স্পন কিনি আনোঁ আৰু সেই স্পনৰ তাত ডাঙৰ কৰি তাৰ পৰাহে আমি বৰপুখুৰীটোত এৰি দিওঁ, ৰাজাপুখুৰীটোত এৰি দিওঁ। সেইটো কৰে আৰু হয়। তেতিয়া কি সুবিধা হয়? তেতিয়া আমাৰ মাছৰ পৰিমাণটো বেছিকৈ পোৱা যায়, আৰু বেলেগৰ পৰা মাছ আনিলে তেওঁলোকে কি খুৱাই, কেনেকুৱা খাদ্য খুৱাই ডাঙৰ কৰে আমি ভালদৰে নাজানো। গতিকে আমি ইয়াতে ৰাসায়নিক খাদ্য ব্যৱহাৰ নকৰাকৈ মাছখিনি ডাঙৰ কৰোঁ আৰু পুখুৰীত মেলি দিওঁ। তেতিয়া সেই মাছৰ যিটো মৰ্টেলিটি, মানে বেছি নমৰে আৰু মানে মৰাৰ সংখ্যাটো একেবাৰে কম। আমি তাৰ পৰা ইয়াত যিখিনি মাছ দিওঁ গোটেইখিনিয়ে জীয়াই থাকে। ৰাজ্যখনত সিঁচৰিত হৈ থকা পুৰণিকলীয়া পুখুৰীসমূহৰ অন্যতম ৰাজাপুখুৰী। এই পুখুৰীত সংৰক্ষণ আৰু ইয়াক মীন পালনত ব্যৱহাৰ সন্দৰ্ভত স্থানীয় ৰাইজ গৈৰহৰ সভাপতি দেৱেশ্বৰ নাথে তেওঁৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয়। আমাৰ আঞ্চলিক ৰাইজৰ আমি এই পুখুৰীটোৰ জৰিয়তে আমি মৎস্য উৎপাদন কৰি ৰাইজক উপকৃত কৰি আছোঁ আজি 25 বছৰ ধৰি। আৰু এই 25 বছৰৰ আগত আমাৰ এই ৰাজাপুখুৰী, গাঁওখনৰ নামেই ৰাজাপুখুৰী, এই পুখুৰীটোক লৈ, এই বৃহত্তৰ পুখুৰীটোক লৈ এতিয়া আপোনালোকক জনাব লাগিব যে এইটো ৰজা আদিমত্ৰই 1200 শতিকামানত, অনুমানিক 1200 শতিকামানত ৰজা আদিমত্ৰই খান্দা বুলি প্ৰবাদ আছে। আৰু তেতিয়াৰ পৰা 1900, অলপ পুৰণি কথা কৈছোঁ আপোনালোকক, 1955 চনত এই পুখুৰীটো জলাতন অৱস্থাত আছিল। তেতিয়াৰ গভৰ্ণৰ ৰাজা দৌলত ৰাম তেখেতে আহি এটা ৰিন'ভেটেড কৰিছিল আৰু আমাক ৰিন'ভেটেড কৰি ৰাজাপুখুৰী গাঁওক এটা উন্নয়নৰ কাৰণে দিয়াৰ কথা আছিল। আমি 25 বছৰ ধৰি আমি চৰকাৰৰ লগত, মীন বিভাগৰ লগত আলোচনা কৰি এই 25 বছৰ লিজত লৈ আছোঁ। এই যোৱা 5 বছৰৰ পৰা লিজটো যথেষ্ট পৰিমাণে বৰ্ধিত হৈছে। তথাপিও আমি ৰাজাপুখুৰী গাঁওখনৰ সন্মানটো বজাই ৰাখি আমি পুখুৰীটো এতিয়াও তত্ত্বাৱধান কৰি আছোঁ, মাছ পুহিছোঁ। আৰু এতিয়াও কোনো আমাৰ পুখুৰীত ৰাসায়নিক সাৰ আমি ব্যৱহাৰ কৰা নাই। সেইকাৰণে ৰাজাপুখুৰীৰ মাছৰ চাহিদাটো বেছি, য'ত সুদূৰ গুৱাহাটীৰ পৰা, গোৱালপাৰাৰ পৰা আহি ইয়াতে মাছ নিয়ে আহি। হয়, ইয়াত আমি দেখিছোঁ যে ডেকা শক্তিও, যিবিলাক ডেকা ল'ৰা আছে তেওঁলোকেও ইয়াত আহে, বিভিন্ন ধৰণৰ সহায় সহযোগ আগবঢ়ায়। এই ক্ষেত্ৰত আপোনালোক সুখীনে বাৰু? এই ক্ষেত্ৰত আমাৰ ৰাজাপুখুৰীত যিসকল উদীয়মান ডেকা আছে, আমি সেই ডেকাসকলক আমাৰ কমিটিত সদস্যভুক্ত কৰি লৈছোঁ। সদস্যভুক্ত কৰি লৈছোঁ আৰু আমাক সকলো কামতে এই ডেকা বন্ধুসকলে, ডেকা সমুজসকলে আমাক সহায় কৰে। স্থানীয় লোকসকলক একত্ৰিত কৰি অঞ্চলটোৰ উদীয়মান যুৱক যুৱতীৰ আদৰ্শস্থলী ৰাজাপুখুৰীত মীন পালন দিশ সন্দৰ্ভত মীন প্ৰকল্পৰ সভাপতি যোগেন্দ্ৰ কুমাৰে এনেদৰে কয়। আগৰ বহু বছৰ আগতেই আমাৰ তেনেকুৱা স্পনৰ ব্যৱস্থা তেনেকুৱা নাছিল। ডাঙৰ মাছৰ পোনাই ছাৰ পুখুৰীত মেলি দিয়া হৈছিল। তেতিয়া আমি লাভান্বিত হৈছিলোঁ।
কিন্তু পিছত আমি আলোচনা কৰি যে যদি আমি ডাঙৰ মাছৰ পোনা তেনেকৈ নিদি আমি যদি স্পন আনি ডাঙৰ কৰি সংখ্যাত বেছি আমাৰ ডাঙৰ পুখুৰীটোত পৰক এনেকুৱা ভাৱ এটা ছাৰ আমাৰ মনলৈ আহিল। গতিকে আজি কিছু বছৰৰ পৰা আমি যথেষ্ট পৰিমাণৰ স্পন আনি ডাঙৰ কৰি তেনেকৈ দি আহিছিলোঁ আৰু ছাৰ উপকৃত নোহোৱা বুলি ক'ব নোৱাৰোঁ, উপকৃত আমি হৈছোঁ। হয়, এই ক্ষেত্ৰত আমাৰ স্থানীয় লোকৰ পৰাও আপোনালোকে অলপ সাহায্য লৈ মাছৰ পোনা মেলিছে বুলি শুনিছোঁ। হয়, দিছে নেকি মানে আপোনালোকৰ স্থানীয় ছাৰ লোকে? একদম সত্য কথা। আজি কেইবাবছৰ ধৰি আমাৰ কমিটিৰ ছাৰ সদস্যই যিসকলে পাৰে তেওঁলোকে ঘৰৰ পৰা মানে ভাল এটা অনুদান বঢ়াইছে আৰু ছাৰ ৰাইজে সেই অনুদানখিনি কিন্তু এটা সময়ত মাছ বিক্ৰী কৰি আমি তেওঁলোকক পৰিশোধ কৰি আছোঁ, মুঠতে সহায় কৰি আছে। গতিকে আপোনালোকৰ এটা মিলা প্ৰীতি আছে আৰু মিলা প্ৰীতি ছাৰ সুন্দৰভাৱে আছে আৰু তেনে মিলা প্ৰীতিও ছাৰ আছে আৰু মানসিক যিটো ছাৰ স্থিৰতা সেইটো মানে আমাৰ খুব ভাল বুলিয়ে আমি প্ৰশংসা কৰিম। নিজে প্ৰশংসা কৰাটো বেয়া কথা, তথাপি আমাৰ মানসিকভাৱে যিটো আমাৰ সাম্যতা সেইটো ছাৰ আমাৰ অতি বেছি থকা বুলি আমি ভাবোঁ আৰু সেইকাৰণে আমাৰ ৰাজাপুখুৰীৰ ওচৰ চুবুৰীয়া গাঁৱতকৈ আমাৰ গাঁওখন অলপ ছাৰ ব্যতিক্ৰম বুলি আমি নিজকে ভাবোঁ। আৰু ৰাজাপুখুৰী উন্নয়ন সমিতিৰ লগত একাগ্ৰতাৰে জড়িত হোৱা সহকাৰী মীন বিষয়া ৰাজেন চন্দ্ৰ দাসে তেওঁৰ সান্নিধ্য সন্দৰ্ভত এনেদৰে কয়। আমি দেখিছোঁ আপুনি আমাৰ ৰাজাপুখুৰী যিটো মীন আছে পুখুৰী তাৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ আছে। এনে আগতকৈ কি পৰিৱৰ্তন দেখিছে আপুনি? আগতকৈ দুগুণৰো দুগুণ পৰিৱৰ্তন পাইছোঁ ছাৰ। কাৰণ আমি সৰু থাকোঁতে যিখিনি ৰাজাপুখুৰীৰ অৱস্থা আছিল এতিয়া তাতকৈ বহু পৰিৱৰ্তন। আগতে আমি দেখিছোঁ যে ইয়াত পদুম ফুলি আছিল বা এনেকুৱা হৈছিল বা পানীখিনিত তাৰমানে মাছ পালনৰ উপযোগী নাছিল, এতিয়া উপযোগী হোৱা বুলি আপুনি ক'ব বিচাৰে নেকি? বহু উপযোগী হৈছে ছাৰ। হয়, আৰু বিশেষকৈ যিটো ইয়াত চাৰিওফালে ৱাল দিয়াৰো ব্যৱস্থা হৈছে এইবিলাকৰ পৰা এনে উপকৃত হ'ব বুলি যথেষ্ট উপকৃত, ৰাইজ বহুত উপকৃত হ'ব। এনে কিমানমান মানুহ জড়িত হৈ থাকে বাৰু? ইয়াতে 600-700 মানুহ জড়িত হৈ আছে। তেওঁলোকে এখন কমিটি গঠন কৰিছে। আৰু এনে ধৰক স্থানীয় ব্যক্তি হিচাপত আপুনি ইয়াত আহে নেকি বাৰু? মাজে মাজে আহোঁ ছাৰ। আহে, মই আহোঁ, আহি পৰামৰ্শ দিয়ে তেওঁলোকক কেনেকৈ কি কৰিব লাগে গোটেইখিনি কয় আৰু গোটেইখিনি পৰামৰ্শ দিওঁ। আৰু আমাৰ ইয়াতে মৎস্য মিত্ৰ আছে, তেওঁৰ লগত লগ লাগি আমি ইয়াৰ বিষয়ে আলোচনা কৰোঁ। আৰু ৰাজাপুখুৰীৰ যিটো মাছ উৎপাদন হয় মাঘৰ বিহুৰ সময়ত যথেষ্ট ৰাইজ উপকৃত হয়। এতিয়া কাউণ্টাৰ খুলি দি মাছ বিক্ৰী কৰে। গুৱাহাটীৰ পৰা এইপিনে গোৱালপাৰাৰ পৰা মানুহ আহে মাছ নিবৰ কাৰণে। মাছখিনি তাৰমানে সুস্বাদু, একদম সুস্বাদু মাছ। ইয়াৰে মাছটো বহুত ভাল। আৰু ইয়াত কোনো ধৰণৰ তেওঁলোকে ইয়াতে কোনো কেমিকেল নাই, কোনো মানে তেনে ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰে, যাৰ ফলত নেকি মাছটো খোৱাৰ কাৰণে ৰাইজে উপকৃত হৈছে। গতিকে এনে স্থানীয় মীন বিষয়া হিচাপত আপুনি সুখী আৰু না? স্থানীয় মীন বিষয়া হিচাপে মই ইয়াতে যথেষ্ট সুখী আৰু ভৱিষ্যতে আৰু এই উপকৃত হ'ব বুলি ভাবোঁ। আৰু এই ক্ষেত্ৰত আমাৰ মাননীয় জিলা মীন উন্নয়ন বিষয়া সঞ্জয় শৰ্মা ছাৰলৈ অশেষ ধন্যবাদ জনাইছোঁ। তেখেতে এই ৰাইজখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু আমাকো ইয়াতে অহাৰ কাৰণে চোৱা চিতা কৰাৰ কাৰণে আমাক নিৰ্দেশ দিয়ে। মীন পালনৰ লগত জড়িত আন এটা সমূহীয়া গোট হ'ল কামৰূপ জিলাৰ নহিৰা কুল্লুং সমূহীয়া গোট। ৰামপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত সমূহীয়া গোটে প্ৰায় 1 হেক্টৰ পানীকালিত বিজ্ঞানসন্মতভাৱে মীন পালন কৰি লাভৱান হৈছে। অনুসূচিত জাতি অধ্যুষিত এই সমূহীয়া গোটটোৰ সম্পাদক ৰবীন কৈৱৰ্তই মীন সমূহীয়া গোটটোৰ কাৰ্যাৱলী সন্দৰ্ভত এনেদৰে কয়। মাছৰ পোনা ৰখাৰ কাৰণে নাৰ্চাৰী পুখুৰীৰ প্ৰয়োজন, য'ত আপোনাৰ খৰচৰ পৰিমাণটো কমি যাব। আপোনালোকে অলপ চিন্তা চৰ্চা কৰিছে নেকি এই ক্ষেত্ৰত? এই ক্ষেত্ৰত ছাৰ আমি এনেকুৱা সুবিধা আগতে কেতিয়াও পোৱা নাই। যদি আপোনালোকৰ ফালৰ পৰা আপোনালোকৰ থ্ৰুৱেদি যদি আমি নাৰ্চাৰী ফিচাৰী আমাৰ সুবিধা আছে, বনোৱা সুবিধা, আপোনালোকে যদি অকণমান আমাৰ লগত যোগাযোগ কৰি সেইখিনি সুবিধা কৰি দিয়ে আমি নিশ্চয় লাভান্বিত হ'ম বুলি আশা কৰোঁ। গতিকে মাছ ছাৰ ইয়াতে পোনা মেলা যায়, বছৰেকত মেলা যায়। যথেষ্ট কিমানমান মাছ পায় বাৰু ইয়াৰ পৰা? মাছ আমাৰ ইয়াতে কমচে কম 10 কুইণ্টল মান মাছ মেলা যায়। 10 কুইণ্টল মান মাছ আমাৰ ইয়াতে বৰ্তমানো আছে। আমি সেইখিনি হিচাপত বৰ্তমান
পুহি ৰখা হৈছে। তাৰমানে বছৰেকত আপোনালোকে 10-12 কুইণ্টল মাছ ইয়াৰ পৰা পাব পাৰে। ইয়াৰ পৰা আমি 10-12 কুইণ্টল মাছ আমি উঠাব পাৰোঁ বছৰেকত। আৰু প্ৰত্যেক বছৰে কোন মাহত আপোনালোকে মাছ উঠায়? আমি ছাৰ মাছটো জানুৱাৰী ফেব্ৰুৱাৰী মাহত আমি মাছটো উঠোৱা হয় আৰু আমাৰ মাছটো মাৰ্চ মাহত আমি আৰু নতুন পোৱালি মেলা যায়। আৰু আপোনালোকৰ এইটো ৰাজহুৱা পুখুৰী আৰু ন? হয়, আমাৰ এইটো কুলডুং ৰাইজগৈৰহৰে পুখুৰী হয়। পুখুৰীটো আমি দেখিছোঁ আপোনালোকে যথেষ্ট চাফ চিকুণ কৰি ৰাখিছে। এনে কিবা কাম বা থাকিলে ৰাইজে মিলিজুলি কৰে নেকি হয় তেতিয়া? ছাৰ, এই পুখুৰীটোত আমি ৰাইজৰ 120 ঘৰ ফেমিলি জড়িত হৈ আছোঁ। এই ফিচাৰীটোত আমাৰ চাফ চিকুণৰ পৰা খাদ্য দিয়াৰ পৰা আদি কৰি গোটেইখিনি ৰাইজে সহযোগ কৰি কামখিনি কৰা যায়। আমাৰ এইটো প্ৰায় 250-ৰ পৰা 300 বছৰ পুৰণা ফিচাৰী। গতিকে আমাৰ আজো ককাৰ দিনৰে ফিচাৰী হয়। আমি জন্ম নোপোৱাৰে ফিচাৰী এইটো বৰ্তমান এনেদৰে চলি আহিছে। নতুন প্ৰজন্মবিলাকো আগুৱাই আহি আছে। আমাৰ ককাহঁত, আমাৰ দেউতা এনেকৈ ফিচাৰীটোত প্ৰায় জড়িত হৈ আহিছে। সেই উদ্দেশ্যে আমিও আগবাঢ়ি আহিছোঁ। এই ফিচাৰীটোৰ লগতে আমি এইখিনি মানুহ 120 ঘৰ মানুহ জড়িত হৈ আছোঁ। এনেদৰে আমি যিখিনি পোনা মেলি আমাৰ লাভ হয় সেইখিনি আমি ইয়াতে এখন ডাঙৰকৈ আমি ধৰ্ম মন্দিৰত এখন পূজা পতা হয়। এই লাভৰ পইচা অংশইদি আমি পূজাখন সুন্দৰভাৱে আমি পাতিব পাৰোঁ। সমূহীয়া গোটক বিভিন্ন প্ৰকাৰে সহায়ৰ হাত আগবঢ়াই নিছে কামৰূপ জিলাৰ মৎস্যমিত্ৰসমূহে। তেনে এজন উদ্যমী মৎস্যমিত্ৰ হ'ল প্ৰদীপ নাথ। সমূহীয়া পুখুৰী উন্নয়নৰ ক্ষেত্ৰত মীনপোনা প্ৰতিপালন পুখুৰীৰ আৱশ্যকীয়তা সন্দৰ্ভত মৎস্যমিত্ৰ প্ৰদীপ নাথে এনেদৰে কয়। আপুনি মৎস্যমিত্ৰ হিচাপত ইয়াত প্ৰায় আহে নেকি বাৰু গাঁওখনত? হয়, মই ইয়াতে প্ৰায় সদায় নাহিলেও প্ৰায়ে মই ইয়াতে আহোঁ আৰু মোৰ সৰুকালৰ পৰা মোৰ ওচৰতে ঘৰ আৰু মই ইয়াতে আহি থাকোঁ আৰু আমাৰ ইয়াতে ওচৰে পাঁজৰে গোটেইখিনি মানুহ মোক চিনি পায়। আৰু যেতিয়াৰ পৰা মই এই বিভাগৰ পৰা ট্ৰেইনিংটো লৈছোঁ, ট্ৰেইনিংটো লোৱাৰ পিছত মই গোটেইখিনিক মানে যোগাযোগ কৰোঁ আৰু লগতে মাছ কেনেকৈ প্ৰতিপালন কৰিব লাগে এই ক্ষেত্ৰত দিহা পৰামৰ্শ দি আহিছোঁ। আৰু লগতে মাছক প্ৰটিন জাতীয় খাদ্য কেনেকৈ খুৱাব লাগে, কেনেকুৱা স্বাস্থ্যৱান মাছ ইয়াত দিব লাগে সেইটোৰ বিষয়ে মই অৱগত কৰোঁ তেখেতক। আপুনি ধৰক এই প্ৰায় 1 হেক্টৰ পুখুৰীটোত মানে ধৰক নাৰ্চাৰী পুখুৰী আৰু ৰিয়াৰিং পুখুৰী ইয়াত যে প্ৰয়োজন আছে এই বিষয়ত আপোনালোকে অৱগত কৰিছে নেকি? হয়, ইয়াতে আমাৰ ধৰক আজি পোৱালিৰ যথেষ্ট দাম, 500 টকা 300 টকা এনেকুৱা ধৰণৰ পোৱালিৰ দাম আছে। আৰু পোৱালিটোৰ দাম হ'লেওতো আৰু এনেকুৱা কথা আছে তাৰ বহুত ধৰণৰ কথা আছে। বহুত দূৰণিৰ পৰা আহে পোৱালিটো, তাত মানে কেনেকুৱা কোৱালিটি হৈ যায় মাছটো, তাৰমানে মৰি যায় কিছু। ধৰ 1 কুইণ্টল মাছ আনিলে তাৰ 50 কেজিয়ে মৰি যোৱাৰ নিচিনা হৈ যায়। ঠিক তেনেকৈ মই এখেতসকলক এটা দিহা পৰামৰ্শ দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ আৰু বিভাগৰ ফালৰ পৰাও মানে এইটো কথা মানে আছে যে আপোনাৰ যদি এটা নাৰ্চাৰী পুখুৰী থাকে ওচৰত, নাৰ্চাৰী পুখুৰীত যদি আমি স্পন দি কিনে যদি আমি বিশেষকৈ হাতৰ তলামান কৰি ল'ব পাৰোঁ, ঠিক তেনেকৈ যদি নিজৰ মানে বহুত খৰচাটো আমাৰ কম হৈ যায় তেতিয়া আৰু ঠিক আমাৰ মাছৰ কোৱালিটিটো ভালে থাকে তেতিয়ালৈকে। সেইকাৰণে মই এখেতসকলক এটা মানে এনেকুৱা আমি আলোচনা বিলোচনা কৰিছোঁ আৰু গোটেইখিনিকে মই এইটো কথা বুজাইছোঁ। এটা যদি আমাৰ সৰু নাৰ্চাৰী পুখুৰী থাকে তাত স্পন দিলে আমি মাছটো ঠিক হাতৰ তলিৰ নিচিনা কৰি দিলে আমি ইয়াত বহুত লাভৱান হ'ব পাৰিম, এইটোৱে কথা। এনেদৰে মীন পালনৰ জৰিয়তে সমূহীয়া গোটসমূহে অতি একাগ্ৰতাৰে আগবাঢ়ি আহিলে ৰাজ্যখন মাছ উৎপাদনত স্বাৱলম্বী হ'ব পাৰিব। এই ক্ষেত্ৰত নহিৰা কুলুং সমূহীয়া পুখুৰী আৰু ৰাজা পুখুৰী মীন সমূহীয়া গোটসমূহে আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। সমূহীয়া পুখুৰী উন্নয়নৰ জৰিয়তে মীন ক্ষেত্ৰখন আগবঢ়াই নিয়াত সহযোগ কৰিবলৈ পৰামৰ্শ আগবঢ়াই কামৰূপ জিলা মীন উন্নয়ন বিষয়া ডক্টৰ সঞ্জয় শৰ্মাই এনেদৰে কয়। আমি আজি উপস্থিত আছোঁ আমাৰ কামৰূপ জিলাৰ ৰামপুৰ উন্নয়ন খণ্ডৰ নহিৰা কুলুং নামৰ গাঁওখনত। ইয়াত আমি দেখিছোঁ যে আমাৰ ইয়াৰ যিখিনি অনুসূচিত জাতিৰ যিখিনি লোক আছে তেওঁলোকে এই আমাৰ পিছফালে থকা পুখুৰীটো প্ৰায় 6-7 বিঘামানৰ যিটো পুখুৰী, এই পুখুৰীটো লৈয়ে তেওঁলোকৰ পৰিয়ালখিনিৰ আৰ্থ সামাজিক দিশটো নিৰ্ণয়ন কৰে আৰু ইয়াত তেওঁলোকে বিজ্ঞানসন্মতভাৱে মাছ পালন কৰে। আৰু আপোনালোকে দেখিছে
যে পুখুৰীটো আগতে মেটেকাৰে পৰিপূৰ্ণ আছিল তেওঁলোকে নিজাববীয়াকৈ এই গোটেইখিনি মেটেকা বা জলজ অপতৃণ তেওঁলোকে উঠাই এতিয়া মীন পালনৰ কাৰণে উপযোগী কৰি তুলিছে আৰু ইয়াত তেওঁলোকে বিজ্ঞানসন্মতভাৱে মাছ পালন কৰাৰ কাৰণে আমাৰ জিলা মীন বিভাগৰ ফালৰ পৰা তেওঁলোকক প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰা হৈছিল আৰু সেই প্ৰশিক্ষণৰ যিখিনি জ্ঞানৰাজি সেই জ্ঞানৰাজিখিনি তেওঁলোকে উপলব্ধি কৰি ইয়াত ডাঙৰ আকৃতিৰ মাছ পোনা তেওঁলোকে মেলাৰ ব্যৱস্থা কৰিছে আৰু যাৰ ফলত তেওঁলোকে বছৰেকত এই পুখুৰীটোৰ প্ৰায় 3 পৰা 4 টন মাছ উৎপাদন কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ জৰিয়তে যিখিনি ধনৰাশি তেওঁলোকে পায় ইয়াৰ জৰিয়তে তেওঁলোকৰ আমাৰ যিখিনি আৰ্থসামাজিক উন্নয়নৰ কাম আছে সেই কামখিনি তেওঁলোকে কৰি যায় আমি এটা কথা লক্ষ্য কৰিছিলোঁ যে তেওঁলোকক যেহেতু পুখুৰীত গা ধোৱাটো ভাল আৰু ইয়াৰ গ্ৰাম্যাঞ্চলৰ ল'ৰা ছোৱালীবিলাক যেহেতু পুখুৰীত নামে গতিকে এনেকৈ যদি তেওঁলোকে ল'ৰা ছোৱালীবিলাক পুখুৰীত গা ধুৱে তেতিয়াহ'লে তাত কি হয় দ্ৰৱীভূত অম্লজানৰ পৰিমাণটো বাঢ়ে আৰু মাছৰ বিচৰণৰ ক্ষেত্ৰত সুবিধা হয় গতিকে মাছটোৰ যেতিয়া মুভমেণ্ট বা চাল চলনটো যদি বেছি হয় তেনেহ'লে মেটাবলিক এক্টিভিটিখিনি বেছি হয় খাদ্যৰ প্ৰৱণতাটো বেছি হয় আৰু যাৰ ফলত মাছৰ বৃদ্ধিটো ভাল হয় আৰু এটা কথা আপোনালোকে নিশ্চয়কৈ লক্ষ্য কৰিছে যে ৰাস্তাৰ কাষতে হোৱা কাৰণে ইয়াত গাড়ী মটৰ যিহেতু চলি থাকে গতিকে চলি থাকিলে তেওঁলোকে মাছখিনিৰ তাৰমানে যিটো চাল চলন এইটো বৃদ্ধি হয় আৰু সেইকাৰণে ইয়াত মাছৰ বৃদ্ধিটো আশানুৰূপ হয় আৰু আমাক জনোৱা মতে তেওঁলোকে এটা বাহু মাছ প্ৰতি বছৰত প্ৰায় 3 কেজিলৈকে ডাঙৰ হয় আৰু গ্ৰাছ কাপ বা চিলভাৰ কাপ বা অন্যান্য মাছ প্ৰায় 2.5 কেজি 3 কেজি হয় আৰু ৰৌ মাছো প্ৰায় বছৰেকত 1.5 কেজি ওজনপ্ৰাপ্ত হয় গতিকে আমাৰ পৰা জিলা মীন বিভাগৰ ফালৰ পৰা তেওঁলোকে প্ৰশিক্ষণ লৈ যেহেতু ইয়াত মাছ পালন তেওঁলোকে কৰি আছে গতিকে আমি আজি ইয়াত আহি তেওঁলোকক আৰু ঠাইতে আৰু কি নতুন প্ৰজাতি বা উন্নত মানদণ্ডৰ প্ৰজাতি বা যিটো হাইল্ডিং ভেৰাইটিৰ প্ৰজাতি আছে সেই প্ৰজাতিখিনি কেনেকৈ মেলি পুখুৰীৰ পৰা উন্নয়ন কৰিব পাৰি সেইটো কথা তেওঁলোকক আজি আমি ঠাইতে বুজাবৰ কাৰণে আমি আহিছোঁ আৰু গ্ৰাম্যাঞ্চলৰ যিখিনি নিবনুৱা যুৱক যুৱতী আছে তেওঁলোককো আমি অনুপ্ৰাণিত কৰিব আহিছোঁ যাতে তেওঁলোকৰ এনে পৰিত্যক্ত জলাশয় যিবিলাক আছে সেই পৰিত্যক্ত জলাশয় যাতে এনে পেলাই নথৈ তাত যাতে মাছ পালন কৰে আৰু মাছ পালনৰ জৰিয়তে যেটো মাছ অধিক মাছ উৎপাদন কৰি গ্ৰাম্য অৰ্থনৈতিক বুনিয়াদ যাতে তেওঁলোকে টনকিয়াল কৰিব পাৰে সেইকাৰণে এইটো এটা আদৰ্শ হৈ লওক কুলুং অঞ্চলটোত মানে এটা আদৰ্শ পুখুৰী হিচাপত হওক এইটো সমূহীয়া পুখুৰীৰ জৰিয়তে যাতে গোটেই অঞ্চলত এটা অৰ্থনৈতিক বুনিয়াদ টনকিয়াল কৰাৰ যাতে এটা আদৰ্শ চানেকি হওক সেইটোৱে কামনা কৰিছোঁ আৰু ৰাইজক আমি ঠাইতে তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ সজাগতা সভা পাতিছোঁ যাতে আগন্তুক দিনবোৰত এইটো এটা আদৰ্শ মীন পাম হিচাপত প্ৰতিষ্ঠা লাভ কৰে এনেদৰে ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ মীনপালকসকলে তেওঁলোকৰ দাঁতি কাষৰীয়া সমূহীয়া পুখুৰীসমূহত বিজ্ঞানসন্মতভাৱে মীন পালনত ব্ৰতী হ'লে ৰাজ্যখনৰ গ্ৰামীণ অৰ্থনীতিৰ ভেটি সুদৃঢ় হোৱাৰ লগতে ৰাজ্যখনো মাছ উৎপাদনত স্বাৱলম্বী হ'ব পাৰিব বুলি আশা কৰিব পাৰি किसान भाइयों गांठ बांध लो बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत तो जानो बात बहुत है काम की कम लागत अधिक वरदान की किसान भाइयों गांठ बांध लो आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में